হাই, মই দিগন্ত ভাৰতী। এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে। NB নিউজৰ উদ্যোগত আহি আছে কণ্ঠশিল্পীসকলৰ বাবে এটা সুবৰ্ণ সুযোগ। এইটো হ'ল অসম কণ্ঠ। ইয়াত ভাগ ল'ব পাৰিব মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে। এই ৰিয়েলিটি শ্ব'ত মই থাকিম। আহক, এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক। আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ। মই আছোঁ আপোনালোকৰ কথা। হাই, মই দিগন্ত ভাৰতী। এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে। NB নিউজৰ উদ্যোগত আহি আছে কণ্ঠশিল্পীসকলৰ বাবে এটা সুবৰ্ণ সুযোগ। এইটো হ'ল অসম কণ্ঠ। ইয়াত ভাগ ল'ব পাৰিব মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে। এই ৰিয়েলিটি শ্ব'ত মই থাকিম। আহক, এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক। আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ। মই আছোঁ আপোনালোকৰ কথা। হাই, মই দিগন্ত ভাৰতী। এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে। NB নিউজৰ উদ্যোগত আহি আছে কণ্ঠশিল্পীসকলৰ বাবে এটা সুবৰ্ণ সুযোগ। এইটো হ'ল অসম কণ্ঠ। ইয়াত ভাগ ল'ব পাৰিব মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে। এই ৰিয়েলিটি শ্ব'ত মই থাকিম। আহক, এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক। আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ। মই আছোঁ আপোনালোকৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।